প্রথমে আপনাকে ধন্যবাদ জানাইছোঁ পলংক হলেও উচ্ছেদৰ বিষয় লৈ কিছু মন্তব্য ল'বলৈ মোৰ ওচৰত আহিছে ধন্যবাদ। এইকেইদিন মই বিভিন্ন ঘৰুৱা সমস্যাত আৰু এইফালে মোৰ অসুখ আপোনালোকে জানে, মই গাড়ীত বহি ইফালে ইফালে খুব এটা লৰচৰ কৰিব নোৱাৰোঁ। তাৰে ভিতৰত কেতিয়াবা ইফালে ইফালে মই ওলাওঁ, কিন্তু উচ্ছেদ প্ৰসংগত মই এইকাৰণেই ওলোৱা নাই, ইয়াত সমালোচনা কৰি লাভ নাই। দুচৰিত্ৰৰ কিছু লোক আছে, মোক সমালোচনা কৰা লোকবিলাকক মই দুচৰিত্ৰৰ লোক কওঁ। এইকাৰণেই দুচৰিত্ৰৰ লোক কওঁ। এজন ব্যক্তি সমালোচনা কৰিছে, তেওঁ ভোটত থিয় দিয়ে মাজে মাজে পাৰঘাট যে আছে, পাৰঘাটৰ পইচাটো দিয়া তাৰ সমৰ্থনে পকেটত, সি আকৌ ভোটত থিয় দিয়ে। সেই দুচৰিত্ৰৰ মানুহে মোক সমালোচনা কৰে। যোৱা নিৰ্বাচনত তেল দিব, তেল ভৰাইছে চাইকেল মটৰত, চাইকেল মটৰখিনি লৈ গৈছে, পইচাখিনি মই দিব লগা হৈছে। মই কাৰ কথা কৈ আছোঁ আপোনালোকে বুজি আছে, মানুহজনৰ ঘৰৰ সোণামুখী। সেই দুচৰিত্ৰৰ লোকবিলাকে মোৰ বিৰুদ্ধে সমালোচনা কৰে। মোৰ বিৰুদ্ধে কি সমালোচনা কৰিছে? সমালোচনাত কোৱা হৈছে যে মই নেকি কোনোবা মিটিঙত, পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ কাৰ্যত কোনোবা মিটিঙত বোলে মই কৈছোঁ মোৰ ঘৈণীয়েকক ৰাইজে আপোনালোকে ভোট দি জিকাওক, মোৰ ঘৈণীয়েকক জিকালে মই এটা ঘৰৰ উচ্ছেদ হ'ব নিদিম। ফাল্টু কথা, ননচেন্সিকেল কথা, ডাবল ননচেন্স যিসকলে কৈছে। ভিডিঅ' ফুটেজ দেখাই দিয়কচোন। মই কৈছোঁ নেকি জিন্দগী গোলামী কৰি খাম? আৰে মই MLA নহয়, সাংসদো নহয়, মোৰ মিছেছে জিলা পৰিষদৰ মেম্বাৰ হ'ব বুলি মই উচ্ছেদ বন্ধ কৰি দিম? হা, মই এটা কথা বাৰে বাৰে কৈছোঁ, আজিৰ কথা নহয়, মই সদায় কৈ থাকোঁ, মই যদি বিধায়ক থাকিলোঁ হয় এই উচ্ছেদ কৰিব নোৱাৰিলোঁ হয়। যোৱাকালিও কৈছোঁ, আজিও কৈছোঁ, অহাকালিও কওঁ, মই বিধায়ক থাকিলে এই উচ্ছেদ কৰিব, অমানৱীয় উচ্ছেদ চৰকাৰৰ ক্ষমতা নাছিলে, কমচে কম 82 পৰা ছাত্ৰীজনক উচ্ছেদ কৰিব নিদিলোঁ হয়। আপোনালোকক এটা উদাহৰণ দিওঁ, আপোনালোকে হয়তো পাহৰি গৈছে, মই যেতিয়া বিধায়ক আছিলোঁ গোটেই ডিষ্ট্ৰিক্টত, গোটেই অসমত উচ্ছেদ হৈছিল, একমাত্ৰ 82 পৰা পশ্চিম মহটিত এটা ঘৰ উচ্ছেদ কৰিব পৰা নাই। সেই কথাটো ক'লে বেয়া পাব লগা কি আছে? মই সেই কথাটো বাৰে বাৰে কৈছোঁ, মই বিধায়ক থাকিলে উচ্ছেদ কৰিব নোৱাৰিলে হয়। মোক আজি বিধায়ক বনাই দিয়ক, 6 মাহৰ ভিতৰত মই উচ্ছেদ বন্ধ কৰি দেখাই দিম। 2জন বিধায়কক ইতিমধ্যে মই কৈছোঁ আপোনালোকে এই ৰাস্তা লওক, এই ৰাস্তা ল'লে উচ্ছেদ বন্ধ হ'ব। দুৰ্ভাগ্য, আমাৰ জিলাৰ যিকেইজন বিধায়ক সাংসদ তেওঁলোকে সেইটো ৰাস্তাত কিয় নাযায়? এটা ৰাস্তা আছে, আইনী এটা ৰাস্তা আছে, মই ইয়াতে নকওঁ, আইনী এটা ৰাস্তা আছে, সেইবিলাক বিধায়কসকলে পাৰে, বিধায়কসকলৰ হাতত সেই ক্ষমতাটো আছে। তেওঁলোকে যদি সেইটো ৰাস্তাত যায়, DC SDOC বিলাক ঘেৰি থ'লে, DC SDOC বিলাক ক্ষমতা নাই। যিমানেই হিমন্ত বিশ্ব কৈ থাকক, আল্টিমেটলি কাৰ্যকৰীত কৰিব লাগিব DC SDOC বিলাক। মই বহুত বুজালোঁ, 82 পৰা পঞ্চী বিধায়কজনক লৈ মই সন্তোষপুৰ, তাৰপাছত কি কয় চিৰাকুটা, এইবিলাক মই মিটিং কৰিছোঁ, ইফতাৰ কৰিছোঁ, মই বুজাইছোঁ মানুহক। নাই, বিধায়কসকলে সেইটো লাইন নাযায়। আৰে গাঁথাৰ নিচিনা কথা, তোমালোকে বিধায়ক আৰু সাংসদক তোমালোকে হেৰি কৰা, সমালোচনা কৰা, এজন প্ৰাক্তন বিধায়কক সমালোচনা কৰা যুক্তি কি? এইবিলাক অভদ্ৰামী নহয়, অসভ্যালি নহয়। কোন অংগত মোক সমালোচনা কৰে? মোৰ হাতত কি পাৱাৰ আছে ভাই? মই কি দি উচ্ছেদ বন্ধ কৰিম? মইতো MLA বা সাংসদ নহয়। সাংসদ MLA বা MP সমালোচনা কৰা বাদ দি মোক সমালোচনা কৰা কথা যিটো ননচেন্সিকেল কথা নহয় জানো? আৰু মই এইটো কথা কোনো জেগাত কোৱা নাই যে মই ঘৈণীয়েকক আপোনালোকে জিকাই দিয়ক, মই উচ্ছেদ বন্ধ কৰি দিম। এইবিলাক কথা মই কোনো জেগাত কোৱা নাই, এইবিলাক ফাল্টু কথা কোৱা নাই। ননচেন্সিকেল চৰিত্ৰৰ মানুহবিলাকে, যিবিলাক মানুহ মই কৈছোঁ, স্পষ্টভাৱে কৈছোঁ, বলিশ্বৰত, নায়ৰগাঁৱত আৰু ঠাকুৰগাঁৱত যি শ্ৰেণীৰ যিকেইটা মানুহে ভোটাৰৰ নাম ঠিক কৰি দিম, NRCৰ নাম ঠিক কৰি দিম বুলি কৈ পাব্লিকৰ পৰা পইচা তুলি খাইছিলে, আৰু নায়ৰগাঁৱত সেই ল'ৰাকেইটাক ঘেৰি ধৰি ৰাজ্যে পইচা আদায় কৰি আহিছিলে, সেইবিলাক ল'ৰাৰে এজন ল'ৰাই মোৰ বিৰুদ্ধে এই বস্তু দিছে। যিজন ল'ৰাই নিজৰ মাকৰ নাম বিক্ৰী কৰি ইলেকশ্যন খেলিছে, তাৰ মাৰ নামত মোৰ নামত বদনাম দি
ছোৱালীজনী নাছিলে, তাৰ মায়ে বোলে মোৰ ভৰিত ধৰি কান্দিছিলে। চি, এজন মহিলাই, তাতে মোৰ বৌ, বৰ বৌ, তেওঁ মোৰ ভৰিত ধৰি কান্দিছে। চি, এনেকুৱা কথা মানুহে ইমান তললৈ যায় কথা কয়। যিয়ে নহওক, উচ্ছেদ যিটো উচ্ছেদ হৈছে অমানৱীয় উচ্ছেদ। এনেকুৱা অমানৱীয় উচ্ছেদ আমাৰ বয়সত আমি দেখা নাই। ইভেন আমাৰ দেউতা আটাৰ ওচৰতো শুনা নাই যে উচ্ছেদ এনেকুৱা অমানৱীয় উচ্ছেদ। চৰকাৰৰ ক্ষমতা আছে উচ্ছেদ হয়, কৰক। আপোনাৰ বিভিন্ন সময়ত দেখা পাওঁ আমি যে সংখ্যালঘু জাতিৰ কাৰণে সদায় আপুনি মাত মাতি থাকে, কিন্তু বৰ্তমান আমি দেখাবলৈ পাই আছোঁ যে এই ক্ষেত্ৰত আপুনি একদম চুপচাপ বহি আছে। কাৰণটো কি? মই একদম চুপচাপ হৈ বহি থকা নাই। মোৰ এইকেইদিন অলপ অসুখ আৰু মানসিক কিবা দ্বিধাগ্ৰস্তভাৱে মই ওলোৱা নাই। আৰু কাৰণটো আপোনালোকক কৈছোঁ, এই যে চকচকা, লাল কুৰা চকচকা, আপোনাৰ কি কয় টিলাপাৰা, তাৰপাছত আপোনাৰ এই যে সন্তোষপুৰ, আমাৰ চিৰাগ কুটা, এই জেগাবিলাকত মই এই 6 মাহত প্ৰত্যেকটো জেগাত একে 5 দিন 7 দিন কৈ মই গৈছোঁ। মানুহৰ লগত মিটিং কৰি মানুহক বুজাইছোঁ। চাওক, আপোনালোকে স্থানীয় মানুহ, সাংবাদিকতা কৰক, যিও কৰক, কিন্তু আপোনালোকে এই সমাজৰ মানুহবিলাক সমাজৰ মানুহ। আপোনালোকে ভাবে নেকি মই পুলিচৰ লগত মাৰপিট কৰোঁ? মই গ'লে মাৰপিট কৰোঁ। আলি আকবৰ মিয়া তাত গ'লে মাৰপিট খালে, আল্লাহৰ বাদে কোনো ৰক্ষা কৰিব নোৱাৰে। পুলিচেও মোৰ লগত ফেৰ মাৰি লাভ নাই। হা, জানো পুলিচে মোক গুলি কৰিব পাৰে। আপোনালোকে হেৰি বিচাৰে নেকি? গোলাগুলি যদি লাগে মোক আপোনালোকে আহ্বান দিয়ক, মই অহাগিলে মই হেৰিত যাম, মই সংসদত যাম। আপোনালোকে মাৰপিটত যাব পাৰে নেকি? হা, মই মাৰপিটত গ'লোঁ হয়। মই বাৰে বাৰে কৈ আছোঁ, মই বিধায়ক থাকিলে উচ্ছেদ হ'ব নিদিলোঁ হয়। যোৱাকালিও কৈছোঁ, আজিও কৈ আছোঁ, অহাকালিও কৈছোঁ, মোক বিধায়ক বনাই দিয়ক, যিখিনি আছে মই ৰক্ষা কৰিম। এতিয়া লাজ নালাগে, এতিয়াও সমালোচনা কৰে। আলি আকবৰ মিয়া BTAD বিক্ৰী কৰিছিলে, কালি কোনোবা এজন বন্ধুক প্ৰস্তাৱ দিছে, আলি আকবৰ মিয়া BTAD বিক্ৰী কৰিছে, এটা কৰিছে, নিৰাজ কাহিকে, চৰিত্ৰহীনা কাহিকে। সেই তহঁতৰ গুৰুকেইটা যে এতিয়া আমাৰ জেগাবিলাক যে কমতাপুৰত পেলাইছে, মানকাজৰ পৰ্যন্ত, সেইটো কিয় নকওঁ? মোৰ দিনত BTAD কৰিছে এইখিনি জেগা, মানকাজৰ পৰ্যন্ত গোৱালপাৰা চবখিনি যি কমতাপুৰত পেলাইছে তহঁতৰ দেউতাই, এইটো কোনে ক'ব? আমাৰ সমষ্টি ভাঙি যে কেনেকুৱা সমষ্টি, অসমৰ ভাৰতৰ বৰ্ষৰ ভিতৰত আমাৰ বিচিং বৰুৱা সমষ্টি চবতকৈ ডাঙৰ সমষ্টি, 73 কিলোমিটাৰ লাম্বা। এই সমষ্টিত এজন মানুহে নিৰ্বাচন কৰা সম্ভৱ হ'ব নেকি? কওক, আপোনালোকে কওকচোন, সম্ভৱ? দোয়া কৰিবা, আলি আকবৰ মিয়া নিয়ত আছে, তথাপিও মই ইলেকশ্যন খেলিম। এই অৱস্থাবিলাক কোনে কৰিছে? কমিটিত কোনে আছিলে? এই বিধায়ককেইটা, সাংসদকেইটা কমিটিত নাছিলে? ডিচিৰ তাত যেতিয়া মিটিং বহি সিদ্ধান্ত লৈছে, এই বিধায়ককেইটা আছিলে, চোৰকেইটা, বদমাছকেইটা, সিহঁতে কিয় প্ৰতিবাদ নকৰিলে? আলি আকবৰ মিয়া থাকিলে এনেকুৱা সমষ্টি, বিচিং বৰুৱা সমষ্টি বনাব নোৱাৰিলে। মই চেলেঞ্জ দিছোঁ, কমতাপুৰত এইবিলাক নহ'ল হয়। আগতে BTAD গৈছে, দুৰ্ভাগ্য, প্ৰতিবাদ কৰিছোঁ, পাৰা নাই। এতিয়া এইটোতো প্ৰতিবাদো হোৱা নাই। এছেম্বলিত যেতিয়া কমতাপুৰত যেতিয়া সিদ্ধান্ত লৈছে, নামটো লয় বছিৰ কাছিমে, এইকেইটা চোৰৰ নিচিনা ওলাই আহিছে, এটা প্ৰতিবাদ কৰা নাই। সাংবাদিকৰ আগত আহি কৈছে কি, এইটো ভালেই হৈছে, তেওঁলোকৰ বহুদিনৰ দাবী, তেওঁলোকে কমতাপুৰ পাইছে, আমি ভালেই পাইছোঁ। এই বছিৰ কাছিমে, এই বদমাছ কৈছে ভালেই পাইছোঁ বুলি কৈছে। আলি আকবৰ মিয়া কমচে কম প্ৰতিবাদ কৰিলে। মোক এইবিলাক কথা কিয় সুধে আপোনালোকক? মই পাওঁ, আঘাত পাওঁ, বেয়া লাগে, কৰিব খোজোঁ, বাৰে বাৰে কৈছোঁ, অলপ আৰু কৈছোঁ, মই এতিয়া মছজিদ নহয়, মছজিদ নহয়। আপোনালোকক অনুৰোধ জনাইছোঁ, নিবেদন জনাইছোঁ, মোকে নহয়, মোক বিধায়ক বনাই দিয়ক। মুছলমানতো কুকুৰ ভাঙি দিছে বৰ্তমান চৰকাৰে, 5জন বা 13জন MLA হ'ব পাৰিব। তথাপিও মোৰ নিচিনা, মই নকওঁ যে ভাল, মোৰ নিচিনা গুণ্ডা মস্তান আৰু 10জনমান MLA আপোনালোকে বনাই দিয়ক মুছলমান। মোৰ নিচিনা হ'ব লাগিব দেই, মোক মানুহে বেয়া বুলি কয়, মোৰ নিচিনা বেয়া বিধায়ক 8জন বা 10জন বনাই দিয়ক, তেওঁলোকৰ এদিন আমাৰ তেওঁলোকে মাৰ বুকুত দুধ খাই যান মানে আমি বৃষ্টিৰ পানীত টকটকৈ গৈছোঁ নেকি? ডাঙৰ পানীত বাঢ়ি আহিছোঁ নেকি? আমাৰ জন্ম ইয়াত হোৱা নাই, তোমালোকৰ জন্ম যেনেকৈ ইয়াত হৈছে, আমাৰো
আৰু মইতো বাৰু বিয়নত কৈ থাকোঁ, কিন্তু কমেই, এতিয়াও কম। এই যিসকলে মই আজি নামটো ক'ব পৰা নাই, এতিয়া আকৌ বন্ধুসকলে সমালোচনা কৰিব, আলিয়া কৰ্মী আজি সেইটো নাম কিয় নকয়, অসুবিধাটো থাকেই মানুহৰ। মই যদি এইবাৰ এছেম্বলিত যাওঁ, যিসকলে মুছলমানৰ বিৰুদ্ধে বেয়া বেয়া কথা কয়, সিহঁতৰ নাক চাক ফটাই দিম, তেওঁলোকৰ এদিন মই দিম। মই নামটো কোৱা নাই, তেওঁলোকৰ বুলি কৈছোঁ। যিকেইটা মুছলমানৰ বিৰুদ্ধে বেছি কথা কয়, নাক চাম চকু টুকুটা কৰি দিম। মোক খালি বিধায়কটো বনাই দিয়ক না। এতিয়া ইয়াত কৈ থাকিলেতো নহ'ব, এই অসভ্যকেইটাই ইয়াতে সমালোচনা কৰে। আৰে ভাই, বিধানসভাত যাব দিয়া, তাৰ পাছতে সমালোচনা কৰিবি। এতিয়া আমাৰ ৰখিবলে কি লেকচাৰ চুদাইছিলে, এজন নহয়, দুজন নহয়, তিনিজন নহয়, 50 জনে একো কৰিব নোৱাৰি। বাল খেলা কাহিকে মই বেয়া শব্দ কৈছোঁ। ভাৰতবৰ্ষৰ ভিতৰত চবতকৈ বেছি ভোট দিছোঁ লিখাই দিম। নখ ছিঁড়ি আছোঁ নীলাজ কাহিকে। মাগী কুকুৰৰ নিচিনা তুমি 82 বেলা চাৰ্কিট হাউচত আহি বহি, ইয়াৰ পৰা 1.5 কিলোমিটাৰ দূৰ, চাৰ্কিট হাউচৰ পৰা 1.5 কিলোমিটাৰ দূৰত হ'ল আপোনাৰ জমদূৰ। মাগী কুকুৰ, তুমি তাত যোৱা নাই। তাক সমালোচনা নকৰি আলিয়া কৰ্মী এখন আছে।